নমস্কাৰ মোৰ পেজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা যাচিছোঁ সকলোলৈকে। আজি নৱৰাত্ৰিৰ পঞ্চমটো দিন, পঞ্চমী তিথি, আৰু আজি আমাৰ গৃহত উপস্থিত হৈছে আমাৰ অতিকে মৰমৰ হেপাহ চেনেলৰ হেমন্ত, মোৰ ভাতৃপ্ৰতিম। তেওঁ আহিছে আমাৰ গৃহত। যিহেতুকে মই কেদাৰনাথৰ পৰা আহি পাইছোঁ, মই তেখেতক কৈছিলোঁ যে মোৰ কেদাৰনাথৰ পৰা অহাৰ পিছত আহিবা, আহি পেলাই গোপালে নিৰ্মালি লৈ যাবা। আৰু আজি মোৰ সেই সৌভাগ্য, আজি পঞ্চমী দিনাখন হেমন্ত আমাৰ ঘৰলৈ আহিছে। হেমন্ত, কি খবৰ তোমাৰ? ভালে আছা? আছো। প্ৰথমতে বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা শুভকামনা যাচিলোঁ যে মোৰ এটা মেছেজৰ অন্তত বাইদেৱে গোপালয় বুলি নিৰ্মালি লৈ আহিছে, আৰু মোৰহে সৌভাগ্য যে শুভ মুহূৰ্তত আহি কেদাৰনাথৰ পৰা বাইদেৱে লৈ আহা। মই বাইদেউৰ চৰণ স্পৰ্শ কৰিব বিচাৰিম। ঠিক আছে, বাবাই সকলোকে কৃপা কৰক, সেইটোৱে কামনা কৰিম। আৰু এটা মেছেজৰ বিনিময়ত ইমান সুদূৰৰ পৰা নিৰ্মালি লৈ অহা কেনেকুৱা বহল অন্তৰ হ'ব লাগিব আপোনালোকে অনুমান কৰক। আৰু সেইকাৰণে মইহে সৌভাগ্যৱান বুলি ভাবিম যে আজি বাইদেউৰ ঘৰ আহি দেখা পালোহি। ইতিমধ্যে কেমেৰা ভিডিঅ'ই ধৰি আছে, আৰু বাইদেউ ইমান সুন্দৰ মিলা প্ৰীতি দেখি খুব ভাল লাগিল। লগতে থাপনা ভাগ দেখি খুব আপ্লুত হলো। হেমন্ত, মই এটা কথা কওঁ ইয়াতে। তুমি মোৰ থাপনাৰ কথা গোসাঁই ঘৰত সেৱা কৰি অহাৰ পৰাই হেমন্ত মোক থাপনাৰ কথা কৈ আছে। আচলতে কি হয়, আমাক যোনে পঠিয়াইছে পৃথিৱীলৈ সুস্থ শৰীৰে, তেখেতে অপেক্ষা কৰি থাকে প্ৰতিদিন যে আমি তেখেতক কেনেকে আবাহন কৰোঁ, আমি তেখেতক গৃহত কেনেকে ৰাখোঁ, আমি তেখেতৰ কাৰণে কিমানখিনি সময় দিওঁ। আৰু সেইকাৰণে আমি প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন প্ৰাণীয়ে এটা কথা চিন্তা কৰিব লাগিব যে আমি প্ৰথম আমাৰ গৃহত আমাৰ গোসাঁই ঘৰখন বৰ চাফ চিকুণকে ৰাখিব লাগিব। গোসাঁই ঘৰত যাতে অকণো মলিনতা নহয়, কাৰণ ভগৱান মলিনতাত কেতিয়াও বিৰাজমান নহয়। আৰু সেয়েহে আমি প্ৰথম আমাৰ গোসাঁই ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব। তাৰপিছত আমাৰ গৃহসমূহ পৰিষ্কাৰ কৰি আমাৰ এই শ্ৰীমন্দিৰ, যেনে আমাৰ দেহা, আমাৰ এই দেহটোক আমি শ্ৰীমন্দিৰ বুলি কওঁ, এই শ্ৰীমন্দিৰ ভাগো আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। ধোৱা পখলা কৰিতো আমি পৰিষ্কাৰ কৰোঁৱেই, শুদ্ধ বস্ত্ৰ পিন্ধো, আৰু লগতে আমাৰ অন্তৰৰ যি মলিনতা, সেই মলিনতাবোৰ গুচাই আমি নিজকে শুদ্ধ কৰি সদায় ৰাখিব লাগিব। আনৰ বাবে হিত চিন্তা কৰি অহিত চিন্তাৰ পৰা আঁতৰি থাকি আমি নিজৰ জীৱনটো সুন্দৰকে সজাব লাগিব, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, মই যেতিয়া মোৰ গৃহত কোনোবা আহে, মই সকলোকে কওঁ যে মোৰ গোসাঁই ঘৰত সেৱা এভাগ কৰক। কাৰণ এই যে তেওঁলোকে গৈ আমাৰ গোসাঁই ঘৰত সেৱা এভাগ কৰিব, তেতিয়াহে মোৰ প্ৰতি শ্ৰদ্ধা জাগিব। আৰু যেতিয়া তেওঁলোক গৈ গোসাঁই ঘৰৰ পৰা সেৱা কৰি ওলাই আহিব, মোৰ প্ৰতি শ্ৰদ্ধা জাগিব, আৰু তেওঁলোকৰ হৃদয়ত মোৰ বাবে অকণমান স্থান হ'ব। আৰু অতিথি দেৱ ভৱ, দেৱতাৰ তুল্য। যেতিয়া অতিথি গৃহলৈ আহে, তেখেতসকল দেৱতা হৈ যায়, আৰু এই দেৱতাসকল যেতিয়া সন্তুষ্ট হৈ যায়, বৰ ভাল লাগে। হেমন্ত আজি আমাৰ ঘৰত অহাৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ হেমন্তক। মানে মই ধন্যবাদ লৈ বুকুচা গধুৰ হৈ যাব যেন পাইছো। আৰু বাইদেউৰ ইমান সুন্দৰ স্পীচ। বাইদেউ বোলে পেজটো মই একচুৱেলি বাবলি ব্লগ ময়ো আজিৰ পৰা চাব লাগিব। আৰু ফেচবুকত মোৰ বাবলি ভট্টাচাৰ্য এনেকে দিয়া আছে। আৰু আপুনি ইমান সুন্দৰ কথা কোৱা, মানে বাইদেউ গৰাকী নিশ্চয় ভিডিঅ' ভাল হ'ব, কিয়নো মই আজিলৈকে চোৱাই নাই। মই নিশ্চয় সময় উলিয়াই বাইদেউক চাবলৈ চেষ্টা কৰিম, আৰু চামেই বাৰু। আৰু এই চেগতে মই শেষত এটা কথাই কওঁ যে আজিৰ পৃথিৱীটো সঁচাকৈ ভাল মানুহ আছে, আৰু ভাল মানুহবোৰৰ বাবে আমাৰ দৰে মানুহবোৰ জীয়াই থাকিবলৈ সকাহ পাইছোঁ। ক'ৰবাত মই ভিডিঅ' কৰি মানুহবোৰৰ অন্তৰত ঠাই পাইছোঁ, সেইটো ভাবি, সেইটো আজি গম পাই, অনুভৱ কৰি সঁচাকৈ আপ্লুত হৈছোঁ, ভাল লাগিছে। আৰুনো কি কওঁ বাইদেউ? আৰু মই মানে কি, মই বহুত একদম সাধাৰণ ঘৰৰ জীয়ৰী আৰু সাধাৰণ ঘৰৰে বোৱাৰী। সাধাৰণভাৱে থাকিও ভালো পাওঁ বাৰু, বেছি বাহুল্য খৰচ পাতি কৰাটো মই বেয়াই পাওঁ। আৰু মানৱ দৰদী, মই মানুহৰ কাৰণে কৰিব বিচাৰোঁ। এতিয়া কথা হ'ল, জীৱনৰ যুদ্ধত সদায় মই আগৰণুৱা স্থান দখল কৰি আহিছোঁ। জীৱন যুদ্ধ কৰি যাম, কৰি আহিছোঁ, কৰি যাম, আৰু অনাগত দিনতো এনেকৈ কৰি গৈ থাকিম। কিন্তু আমাৰ মাজত বহুত দুখ থাকে, সেই দুখবোৰ আমি গোপনে ৰাখি আমি কিন্তু সকলো সময়ত সমাজত হাঁহি থাকোঁ। আৰু আমি বিচাৰোঁ যে আমাৰ যি ভিডিঅ'সমূহ,
সেই ভিডিঅ'সমূহৰ পৰা ভাল ভাল মেছেজ যাওক, সমাজত ভাল ভাল মেছেজ যাওক, মানুহে ভাল কিবা এটা শিকক বা আমিও শিকিবলৈ পাওঁ। আমি যাতে আমাৰ মৃত্যু এদিন অনিবাৰ্য, আমি জন্ম লৈছো, মৃত্যু আমাৰ অনিবাৰ্য, কিন্তু মৰাৰ পিছত যাতে দুজন ব্যক্তিয়ে থিয় হৈ পেলাই কয় যে তেখেত এগৰাকী ভাল মহিলা বা ভাল পুৰুষ আছিলে, সেই কথাষাৰ যাতে কয়, সেইটোক আগত ৰাখিয়ে আমি ভিডিঅ'সমূহ বনাওঁ। আৰু মোৰ কৰজোৰে অনুৰোধ, আমাৰ ভিডিঅ'সমূহ আপোনালোকে চাব আৰু চাই পেলাই অকণমান কমেণ্ট কৰিব, আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদ অবিহনে কিন্তু আমি ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াই দিয়াৰ ক্ষমতা আমাৰ নাই। আৰু ওপৰৱালা এজনতো আছেই, তেখেতক আগত ৰাখি আমি সকলোখিনি কাম কৰোঁ। আৰু হেমন্তক মই এটা কথাই কওঁ, বোপাৰ প্ৰতি সদায় যত্ন ল'বা। আৰু বহুত কৰে, সঁচাকে একে অতুলনীয়, বোপাৰ কাৰণে ইমান কৰে হেমন্ত। নিজৰ যি তেওঁৰ সংসাৰ চলোৱাৰ যিটো প্ৰচেছ, সেই প্ৰচেছটোতো বহুত বাধা আহে, কিন্তু সেই বাধা নেওচি তেওঁ বোপাক বেছিখিনি সময় দিয়ে। ভিডিঅ'সমূহ বনাই যদিও তেওঁ আৰু অন্যান্য কামো থাকে, ছাগলী পোৱালি দুটাও আনিছে হেমন্তই, সেইখিনিকো চাব লাগে, বাকী বিভিন্ন কামো কৰিব লাগে, খেতি বাতি অকণো কৰে। যি নহওক, গোটেইখিনি কৰি মেলিও যে বোপাৰ কাৰণে ইমানখিনি সময় দিছা, তোমাক মই এইটো কাৰণে এটা স্পেচিয়েল থেংক ইউ দিছো। বোপাক এনেকে মৰম কৰি থাকিবা। যেতিয়া তাৰ অকৰা খং এটা উঠিব, তেতিয়া তাক কিছুমান বস্তু দি পেলাই অকণমান খেলাবলৈ চেষ্টা কৰিবা। আচলতে সি বিচনাত পৰি থাকি অকৰা হৈছে, তাৰো মন যায় দৌৰিবলৈ, তাৰো মন যায় কথা ক'বলৈ, তাৰো মন যায় খেলিবলৈ, কিন্তু সেইখিনি বস্তু সি নোৱাৰে। তাৰ মগজে এতিয়া অকণ ঢুকি পোৱা হৈছে যে মই থিয় হ'ব নোৱাৰো বা মই কথা ক'ব নোৱাৰো, সেইকাৰণে অকণমান মাজে মাজে অকৰামি কৰে। সেইখিনি অকণমান ধৈৰ্য ধৰি সহ্য কৰিবই লাগিব। আমাক ভগৱানে তাকো চাগে কিবা এটা কাৰণত পঠিয়াইছে পৃথিৱীলৈ। আৰু কৰ্মফল বুলি মানুহে কয়, বহুত ভাল কৰ্ম কৰাৰ পিছতো তেনেকুৱা হয়। আচলতে নাজানো কি কৰ্মফল, কি কথা। আমি সদায় কিন্তু আনৰ বাবে হিত চিন্তা কৰি আহিছো, আৰু অনাগত দিনতো আনৰ বাবে হিত চিন্তা কৰিয়ে যাম। আৰু আজিৰ দিনটোত মই এই নৱৰাত্ৰিৰ পাঠখনত মই যে হেমন্তক এনেকে লগ পালো, বহুত ভাল লাগিলে। হেমন্তৰ জীৱন সুন্দৰ হওক, সন্তান সুস্থ হৈ উঠক, পত্নীক লৈ পেলাই তেওঁ এখন সুন্দৰ সংসাৰ কৰক, তাকে কামনা কৰিছো। আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছো আমাৰ সংসাৰখনো সুন্দৰ হৈ থাকক, আৰু পৃথিৱীৰ সকলোৱে শান্তিত থাকক, সকলো দীৰ্ঘায়ু হওক, সুস্বাস্থ্যৰ অধিকাৰী হওক, তাকে কামনা কৰি আজি হেমন্তৰ লগত কিছু বাৰ্তালাপ কৰিম। আমি সকলোখিনি দেখুওৱা ভিডিঅ'ত সম্ভৱ নহয়, আৰু হেমন্তক যিখিনি বস্তু আনিছো সেইখিনি দিম বুলিতো আপোনালোকক কৈছোৱে। বোপালৈ পঠিয়াই দিম টোপোলা কৰি। বোপাই মোৰ দৃঢ় বিশ্বাস, এই নিৰ্মালী বা এই ধাগা বোপাক দিয়াৰ পিছত চাগে বোপা আৰু অকণ সুস্থ হ'ব। আকৌ আমি এনেকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিম, তিলকে যাতে বোপা সুস্থ হৈ উঠক, আৰু বোপাক লৈ যাতে আমি সকলোৱে গৌৰৱ কৰো। বোপা ভাল হোৱাটোৱে কামনা কৰিছো। এয়া অমৃত জল, এয়া বাবা কেদাৰনাথৰ একদম জ্যোতিৰ্লিংগৰ অমৃত জল। এয়া বোপাৰ গাত সানি দিবা আৰু অকণমান খুৱাই দিবা দেই। আৰু এয়া হৈছে প্ৰসাদ, এয়া প্ৰসাদ ল'বা চবে। আৰু এয়া হ'ল কইন্স, এয়া গোটেই দেৱভূমিৰ এটা কইন্স মই দিছো, এইটো গোসাঁই ঘৰত থবা আৰু সদায় বাবাৰ নাম ল'বা। আৰু এয়া মই ধাগা লৈ আহিছিলো, ধাগাত এইটো নজৰ ধাগা, আৰু ইয়াত ৰুদ্ৰাক্ষ আছে, একদম অৰিজিনেল ৰুদ্ৰাক্ষ। এই ৰুদ্ৰাক্ষ বোপাৰ হাতত বান্ধি দিবা ধুনীয়াকে। আৰু এয়া হ'ল তাৰ বাবাৰ একেবাৰে লিংগৰ কাপোৰ আনিছিলো, চবকে মই এটুকুৰকে দিছো হাতত বান্ধি ল'বলৈ। তোমালোককো দি দিছো, বান্ধি ল'বা। আৰু এয়া হ'ল নিৰ্মালী, এয়া নিৰ্মালী, ধুনীয়াকে ঘৰত ৰাখিবা, বোপাকো দিবা। আৰু এয়া ধাগা আছে, হাতত বান্ধিবা। আৰু ইয়াত এইটো দেখুৱাবলগীয়া নহয় আচলতে, এয়া মই বোপাৰ কাৰণে কিবা এটা দিছো পূজা বুলি উপহাৰ, তুমি বোপাক কিবা এটা কিনি দিবা। আৰু সেয়াই বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে বোপা সুস্থ হৈ উঠক। এইখিনিকে মোৰ দায়িত্ব আছিলে হেমন্তলৈ আগবঢ়াই দিয়া, মই হেমন্তলৈ আগবঢ়াই দিলো। বহুত বহুত ধন্যবাদ। শেষতনো কি কয়, মানে ইমান সুদূৰৰ পৰা বুকি আনি আকৌ ঘৰলৈ মাতি আনি আজিৰ তাৰিখত এনেকে ইমান নিৰ্ভেজাল মৰম দিয়া মানুহ খুব কমেই পোৱা যায়। এই চেগতে বাইদেউ বুলিয়ে কওঁ আৰু এতিয়া বাইদেউ, কিন্তু মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে সমূহলৈ দুৰ্গা পূজা বহুত বহুত শুভেচ্ছা, শুভকামনা জনালো। আৰু আপোনালোকক অনুৰোধ কৰি মোৰ দৰ্শকসকলক বাবলি ভট্টাচাৰ্যৰ যিটো পেজ আছে আৰু ইউটিউবতো পোৱা যায় বাবলি ব্লগছ বুলি, আপোনালোকে সকলোৱে চাব, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ'ত আকৌ লগ পাব। আজিলৈ শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা থাকিল, সকলোলৈকে থাকিল, লগতে হেমন্তলৈও থাকিলে, আৰু হেমন্তৰ লগত অহা ভাগিনজনলৈকো থাকিল শুভেচ্ছা।
জয় মা দুৰ্গা জয় মা দুৰ্গা। যিহেতুকে এতিয়া দেৱী পক্ষ চলি আছে এতিয়া বেলেগ দেৱতাক আবাহন কৰি লাভ নাই এতিয়া দেৱাদী দেৱৰ লগত মা দুৰ্গাকে আবাহন কৰি থাকিব পাৰি আৰু সেইকাৰণে জয় মা দুৰ্গা বুলি জয় মা দুৰ্গা। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো আৰু গোপালে অশেষ মৰম থাকিল মোৰ অশেষ আশীৰ্বাদ থাকিল থেংক ইউ so much